2025 বৰ্ষত এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যোনসকল ছাত্ৰ ছাত্ৰীয়ে দিছে তেওঁলোকৰ মাজলৈ আহিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ। যিহেতু তোমালোকৰ ইংলিছ পৰীক্ষা বৰ্তমান হৈ গৈছে, 15 ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষাৰ ইংলিছৰ পেপাৰ আৰু 13 ফেব্ৰুৱাৰীত তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ইংলিছৰ পেপাৰ তোমালোকৰ বৰ্তমান হৈ গৈছে। আৰু বহুতো ষ্টুডেণ্টে কৈছে যে তেওঁলোকৰ ইংলিছৰ পৰীক্ষাসমূহ বেয়া হৈছে আৰু বহুতো ষ্টুডেণ্টে কৈছে ভাল হৈছে। তো প্ৰায় সংখ্যক ষ্টুডেণ্টে কৈছে যে এইবাৰ তেওঁলোকৰ একেবাৰে ইংলিছৰ পেপাৰ বেয়া হৈছে। তো চিন্তা কৰা তোমালোকৰ কোনো কথা নাই, তোমালোকৰ সকলো ষ্টুডেণ্টে এবাৰ পাছ কৰিবা ইংলিছৰ পৰীক্ষাত। তো তোমালোকক মই সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। তোমালোকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু নটিফিকেশ্যন বেলটোত ক্লিক কৰি লোৱা। পাৰিলে তোমালোকে এইটো ভিডিঅ' নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা। আচলতে ক'বলৈ গ'লে তোমালোকৰ এইবাৰ ইংলিছৰ পৰীক্ষাৰ যি কুৱেশ্যন পেপাৰখন মিডিয়াম আহিছে, মানে তোমালোকৰ টানো অহা নাই বেছি আৰু বেছি সহজো অহা নাই। বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে তেওঁলোকৰ হেনো ইংলিছ পৰীক্ষাটো বেয়া হৈছে, তেওঁলোক হেনো পাছ মাৰ্কটো উঠাব নোৱাৰিব। তো তোমালোকক মই কৈ দিওঁ, তোমালোকে মন ভাঙি পেলাব নালাগে। তোমালোকৰ আগন্তুক আৰু যিকেইটা পৰীক্ষা আছে তোমালোকে সেইকেইটাৰ কাৰণে পঢ়ি থাকা। তোমালোকৰ যিটো গ্ৰেছ মাৰ্ক, তো গ্ৰেছ মাৰ্ক তোমালোকৰ সকলো ষ্টুডেণ্টকে দিয়া হ'ব, যিহেতু তোমালোকৰ প্ৰত্যেকবাৰে গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দি আহিছে। তো তোমালোকক এইবাৰো তোমালোকে 2, 3, 4 যিমান তোমালোকৰ হয় 5, 6 লৈকে তোমালোকৰ গ্ৰেছ মাৰ্ক দিয়াৰ সম্ভাৱনা আছে। তো গ্ৰেছ মাৰ্কৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণভাৱে আপডেট আহিলে তোমালোকক মই নটিফিকেশ্যন সকলোকে প্ৰথমতে দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো তোমালোকে একো ভয় কৰিব নালাগে, সকলো ষ্টুডেণ্ট পাছ কৰিবা। তোমালোকে পজিটিভ ধান্দাত থাকা, তোমালোকৰ এক্সাম ভাল হ'ব।